Hello everyone, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো গা ধুই আহাৰ পৰা। গা ধুই আহি মই চুলিখিনি আঁচুৰি লৈছো। চুলিখিনি মানে অৱস্থাটো ইমানেই বেয়া হৈ গৈ আছে নহয়, কি কৰোঁ মই একোৱে ভাবি পোৱা নাই। ইফালে মিলাইছো সিফালে মিলাইছো। গৰমত আৰু বেছি বেয়া হৈ থাকে কাৰণ গোটেই খোপা চোপা বান্ধি থোৱা হয় ন, চুলিখিনি ভাঁজ লাগি যায় তাতে। আৰু এতিয়া মই চুলিখিনি বান্ধি লোৱাৰ পিছত অলপ ক্ৰীম সানি ললোঁ। মই ক্ৰীম গৰমৰ দিনত ইমান ইউজ নকৰোঁ, কিন্তু আজি বতৰটো ঠাণ্ডা আছে, যোনদিনাখন ঠাণ্ডা থাকে সেইদিনাখন মই ইউজ কৰোঁ বাৰু। সদায় মই ইউজ নকৰোঁ। আৰু মই ক্ৰীম অলপমান সানি ললোঁ। তাৰপিছত মই অলপমান লিপষ্টিক লৈছোঁ, যিহেতু মই ভিডিঅ' বনাই আছোঁ। নহ'লে ঘৰত বাৰু ইমান নলওঁ দেই লিপষ্টিক, ফটো মাৰিবলৈ নহ'লে ভিডিঅ' বনাবলৈহে মই লিপষ্টিক অলপমান লৈ লওঁ। এয়া মই সেইখিনি কৰি আজৰি হ'লোঁ। এতিয়া বৰষুণ দি আছে আৰু এয়া বৰষুণ দি আছে দেখিছে, কিন্তু ফুলবিলাক ইমান ধুনীয়া লাগে নহয় বৰষুণৰ পানী পৰাৰ পিছত। এয়া এতিয়াও বৰষুণ দি আছে, ভাল লাগে পৰিৱেশটো যেতিয়া বৰষুণ দি থাকে। কিন্তু ৰাস্তা পদূলিবিলাক বাৰু বোকা হয়। আৰু এয়া ওচৰৰ পথাৰ এখন, ইমান ধুনীয়াকৈ পথাৰত পানী হৈছে। আমাৰ দেউতাহঁতৰ কাৰণে ভালেই হৈছে, কৃষকবিলাকৰ কাৰণে। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত বেছি বৰষুণ দি আছে, দেখিছে নহয়। মই ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে ছানডে, আৰু মই আজি লাঞ্চত কি বনাই আপোনালোকক দেখাই আছোঁ। ঠিক আছে, দেখক ভিডিঅ'টো। এতিয়া মই মাটন বনাবলৈ লৈছোঁ। মাটনত এতিয়া মই আদা, নহৰু, পিঁয়াজ, হালধি, নিমখ আৰু অলপমান দৈ দিছোঁ। দৈখিনি আমাৰ পানী আছিলে, বেছিও নাছিলে, অকণমান আছিলে পানী নিচিনা, আৰু সেইখিনিকে দি দিছোঁ। যিহেতু দৈ দিলে মই খাই খুব বেছি ভাল পাওঁ, গতিকে সেইখিনিকে মই মেৰিনেট কৰি লৈছোঁ প্ৰথমতে। ইয়াত আপোনালোকে তেলো ইউজ কৰিব পাৰে। আৰু এতিয়া মই এইখিনি তেলত অলপমান পিঁয়াজ ফ্ৰাই কৰি লৈছোঁ, অলপ ৰঙচুৱাকৈ, যেনেকৈ আমি বিৰিয়ানীত দিওঁ তেনেকৈ অলপমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পিছত সেই মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত আকৌ অলপ সময় ভালদৰে মেৰিনেট কৰি থৈ দিম। আৰু তাৰপিছত মই এতিয়া এখন কেৰাহীত জলকীয়া দুটা দিছোঁ, পিঁয়াজ দিছোঁ অলপমান, সেইখিনি ভাজি ল'লোঁ। ইয়াত তেজপাত দিছোঁ, তেজপাতটো মই আগতে দিওঁ, আজি অকণমান পিছত দিলোঁ। আৰু নহৰু, আদা দিছোঁ। এইখিনি অলপ সময় ভাজি লওঁ। ভজাৰ পিছত এতিয়া ইয়াত মাংসখিনি এড কৰি দিম। মাংসখিনি অলপকৈ দি দিছোঁ। আৰু এতিয়া মাংসখিনি অলপ সময় ভাজি থাকিম, যিহেতু পানী আছে অলপমান, সেই পানীখিনি শুকোৱালৈকে মানে ভাজি থাকিম। আৰু ইয়াত এতিয়া ধনিয়া, জিৰা, গৰম মছলা আৰু ঘৰতে খুন্দি লোৱা অলপমান মছলা আছিলে, সেইখিনি দি দিছোঁ। ঘৰতে মানে এই ৰাফলি খুন্দি থোৱা জিৰা আৰু ধনিয়া আছিলে। আৰু ইয়াত জালুক আৰু ইয়াত ৰঙা জলকীয়া গুড়ি দিছোঁ, যোনটো জ্বলা নাথাকে সেইটো দিছোঁ, কাশ্মীৰী ৰেড চিলি। আৰু এইখিনি অলপ সময় ভাজি থাকিম। ভজাৰ পিছত ইয়াত মই অলপ বিলাহী দিছোঁ, এটা দিছোঁ, বিলাহী নিদিব পাৰে, সেইটো অপচনেল হয়। আৰু এইখিনি পানীখিনি শুকাইছে। আৰু ইয়াত লং, দালচেনি, ইলাচি অলপমান ৰাফলি খুন্দি লৈছিলোঁ, সেইখিনি দিছোঁ। যিহেতু ছাগলী মাংসত গোন্ধ থাকে, সেইকাৰণে অলপমান দিওঁৱেই মই। আৰু আদা, নহৰু অলপমান আৰু দি দিছোঁ, যাতে ষ্ট্ৰং ফ্লেভাৰ এটা আহে। আৰু ইয়াত আলু দিছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহবিলাকে আলু খায়েই মাংসত। আৰু এইখিনি অলপ সময় ভাজিম তেনেকেই। আৰু এইখিনি অলপ ভাজা হৈ গ'ল, মানে তেলটো ওলালে। আৰু তাৰপিছত ইয়াত মই উতলা গৰম পানী দিছোঁ। গৰম পানীখিনি দিয়াৰ পিছত আকৌ অলপ সময় উতলিবলৈ দি তাৰপিছত কুকাৰত ভৰাই দিলোঁ। আৰু কুকাৰৰ পৰা ওলোৱাৰ পিছত এয়া দেখিছে কি ধুনীয়া হৈছে দেখিবলৈ, ট্ৰাই কৰি চাব দেই। আৰু এতিয়া ফ্লিপকাৰ্টৰ পৰা বস্তু আহিলে, এইকেইটা মই এইকেইটাই দিছিলোঁ। আৰু মই এইখিনি গৰম বন্ধ পাই খাম, ওটছ আৰু চিয়া চিডছ। হেল্ল' এভৰিৱান, এতিয়া বাজিছে প্ৰায় 8:30 বাজি গ'লেই, 5 মিনিট গ'লে তাৰপিছত। আৰু এতিয়া মই পঢ়ি আছোঁ মানে কি, মোৰ পৰীক্ষা পাইছেহি কৈয়ে আছোঁ। দুটামান ভিডিঅ'ত অলৰেডি মই ক'লোৱে পৰীক্ষা পাইছেহি, কিন্তু পৰীক্ষাটো আহি পোৱাহিয়ে নাই। 21 তাৰিখৰ পৰা পৰীক্ষা জুনৰ, আৰু তাৰপিছত 2 তাৰিখলৈকে আছে। তাৰপিছত আকৌ মই ভিডিঅ'টো কণ্টিনিউ কৰিম। ভিডিঅ' দিয়াটো এদিন মই ভিডিঅ' দিয়া নাছিলোঁ, যিহেতু মোৰ বহুত মানে কাম বুলি নহয়, বহুত পঢ়িবলৈ থাকে। আৰু মই মাজতে টিউশ্যনো কৰি আছিলোঁ ভণ্টিকেইজনীমানক, গতিকে অলপমান প্ৰব্লেম হ'ল, তেনেকৈ মানে মিলাব নোৱাৰিলোঁ, সেইকাৰণে মই দিব নোৱাৰিলোঁ ভিডিঅ'। আৰু যিহেতু মানে ভিডিঅ' দি নাথাকিলে চেনেলটো কেতিয়াও গ্ৰ' নকৰে। মই মানে এই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ মই প্ৰায়
লকডাউনত ষ্টাৰ্ট কৰিছিলোঁ 4 বছৰমান হ'ল চাগে 4 বছৰমান হ'ল আৰু কিন্তু কি হ'ল লকডাউনত মই ঠিকেই ভিডিঅ' দিলোঁ কণ্টিনিউৱে ভিডিঅ' দি আছিলোঁ তাৰপিছত কি হ'ল লকডাউনৰ পিছত মই মানে ৰুমত আছিলোঁ আৰু কলেজ পঢ়ি থাকোঁতে তেতিয়া মই ৰুমলৈ গুচি গ'লোঁ আৰু মই তাত ভিডিঅ' কৰিব বেয়া পালোঁ আৰু তেনেই ঠেকটোক ৰুম থাকে ন আৰু তাত আৰু ভিডিঅ' কৰি থাকিবলৈ ইমান মন নাযায় আৰু তাৰপিছত আকৌ মানে মোৰ ডিগ্ৰী যেতিয়া শেষ হ'ল তাৰপিছত চিন্তা আহিলে মই কি পঢ়িম কি নপঢ়িম তেনেকৈ তাৰপিছত থাকি গ'ল ভিডিঅ' কৰিব টেনশ্যনতে মোৰ মানে সেইটো সময়ত বহুত ষ্ট্ৰেছ হৈ গৈছিলে গতিকে থাকি গ'ল তেনেকৈ তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি গ'লোঁ ইউনিভাৰ্চিটিটো কৰিবলৈ বেয়া পালোঁ ভিডিঅ'খিনি তেনেকৈ মাজতে 2 বছৰমান গেপ পৰি গৈছে তো মোৰ চেনেলটো গ্ৰ' নাই কৰা তাৰপিছত আকৌ মই ইউনিভাৰ্চিটি গ'লোঁ যোৱাৰ পিছত মই আহিলোঁ 2 মাহৰ পিছতে আকৌ ঘূৰি কিবা এটা কাৰণত আৰু সেই কাৰণটো হয়তো কিছুমানে জানে আৰু কিছুমানে নাজানে তাৰপিছত আকৌ মই ভিডিঅ' দিয়া নাই আৰু মাজতে এটামান দিছিলোঁ তাৰপিছত আৰু বহুত বেছিয়ে মোৰ বেয়া চিটুৱেশ্যন আহিলে লাইফটোত বহুত বেছিয়ে আহিলে তাৰপিছত মই আকৌ ভিডিঅ' দিব লৈছিলোঁ অলপমানকৈ মনটো ভাল লাগক বুলিয়ে তাৰপিছত দিলোঁ 2-3টামান ভিডিঅ' দিলোঁ তাৰপিছত আকৌ মই ল'ত এডমিশ্যন ল'লোঁ ল'ত এডমিশ্যন লোৱাৰ পিছৰ পৰা আকৌ টাইম নিমিলা হ'ল মই কলেজ যাওঁ ঘৰ আহোঁতে 5টা বাজি যায় গতিকে তেনেকৈ টাইম নিমিলে আৰু কলেজখনতো ভিডিঅ' কৰি থাকিব বেয়া আৰু পঢ়িব যাওঁ যে তাততো ভিডিঅ' কৰি থাকিব নোৱাৰি সদায় কিবা অকেজন থাকিলে মই কৰোঁ কেতিয়াবা আৰু তাৰপিছত এতিয়া যেতিয়া পৰীক্ষাৰ কাৰণে মাজত 2 মাহ বা এমাহ গেপ থাকে তেতিয়া মই 2-এটা ভিডিঅ' দিওঁ তাৰপিছত এমাহমান বন্ধ পাওঁ সেইদিনটো মানে মোৰ কিবাকিবি কাম ওলাই হ'লেও মই দিব চেষ্টা কৰোঁ যিমান পাৰোঁ আৰু প্ৰত্যেক দিনাখনেই একেখিনি ভিডিঅ' দি থাকিবলৈ মন নাযায় হ'লেও মই দিওঁ আৰু ক'ৰবাত গ'লেও দিওঁ ইমানো যোৱা নহয় মানে কিবা ভেকেশ্যন থাকিলেহে যোৱা হয় বেছিকৈ ছামাৰ ভেকেশ্যনত যোৱা হয় ওচৰতে হ'লেও ক'ৰবাত যোৱা হয় আৰু সেয়াই তাৰপিছত তেনেকৈ ভিডিঅ' দিওঁ সেইকাৰণে মোৰ চেনেলটো বহুত কম গ্ৰ' হৈ আছে হ'লেও মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ এবাৰ কিন্তু আকৌ এতিয়া পৰীক্ষা আহিলে যিহেতু মই পৰীক্ষাটো বেছি মোৰ এইটোতকৈ ইম্পৰ্টেণ্ট হয় যিহেতু মোৰ কেৰিয়াৰটো বেছি ইম্পৰ্টেণ্ট হয় ইয়াতো কেৰিয়াৰ আছে কিন্তু মই মোৰ কেৰিয়াৰটো বেলেগ হিচাপে বাছি লৈছোঁ এইটো জাষ্ট কেতিয়াবাৰ কাৰণেহে আৰু মানে মোৰ এইটো কোনো মানুহে কয় পইচাৰ কাৰণে নহয় পইচাৰ কাৰণে কৰে কিন্তু মই ভাবোঁ যে কিছুমান মুভমেণ্ট মই ইয়াত প্ৰথমতেতো কিছুমান মুভমেণ্ট মই ইয়াত কেপচাৰ কৰি ৰাখিম বুলিয়ে কৰিছিলোঁ ভিডিঅ' সেইকাৰণে মই আজিকালি বহুত মানে বাৰ্থডে থাকিলেহে কিবাকিবি ভিডিঅ' দিওঁ বা কিবা অকেজন কলেজৰ য'ত মানে স্মৃতিবোৰ সামৰি ৰাখিব পাৰোঁ মই আৰু এইবোৰ কথা বাদ দিছোঁ এতিয়া আৰু আজিতো মই পৰীক্ষাৰ আগত লাষ্ট ভিডিঅ' দিছোঁ আৰু আজি 16 জুন 21 জুনৰ পৰা পৰীক্ষা মোৰ 2 তাৰিখলৈকে গতিকে এতিয়া মই আৰু ভিডিঅ' নিদিওঁ এইটোৱে মোৰ লাষ্ট ভিডিঅ' আৰু আজিও ভিডিঅ'টো নাযায় 2-3 দিন নহয় আৰু 1-2 দিনৰ পিছত যাব আৰু বেছি দীঘলৈতো ভিডিঅ' কৰি নাথাকোঁ কাৰণ মোৰ ইমানো সময় নাই আকৌ এডিটিং কৰিবলৈ বহি থকাতকৈ আৰু 15 হৈ যাব মানে এনি টাইমটো পঢ়ি থকা নহয় হ'লেও আৰু যোনটো সময় মানে আজৰি পাওঁ সেইটো টাইমতে মই এডিটিং কৰি কাইলৈ মানে ভিডিঅ'টো আপলোড কৰি দিম আৰু আপোনালোকে চাব ভিডিঅ'টো অলপমান সঁহাৰি জনাব মোৰ ভিডিঅ'বোৰ প্ৰতি মানে ভাল লাগে যদি আপোনালোকে সঁহাৰি দিয়ে মানে ভিডিঅ' বনাই ভাল লাগে যে সঁহাৰি দিছে মই ভিডিঅ' বনাম কেতিয়াবা এনেকুৱা লাগে মই ভিডিঅ' কিয় বনাই আছোঁ কোনোতো মানে ভালকৈ একো সঁহাৰিয়ে দিয়া নাই গতিকে অলপমান সঁহাৰি দিব জীৱনত কিছুমান প্ৰব্লেম অহাৰ কাৰণে মোৰ মানে ভিডিঅ'টো এইটো কমি গ'ল মাজতে সেইকাৰণে অকণমান হেৰিটো তললৈ গুচি গ'ল বেয়া নাপাব সেইকাৰণে আৰু ইয়াৰ পিছত আপোনালোকে ভালকৈ ভিডিঅ' পাব আৰু বিশেষকৈ 1 year পিছততো মই ভালকৈ ভিডিঅ' দিম যিহেতু মোৰ লগ কমপ্লিট হৈ যাব 1 year পিছত মানে মোৰ 1 year পিছত কমপ্লিট নহয় 1.5 বছৰমান লাগিব কিন্তু হ'লেও মই সেইখন কলেজৰ পৰা ওলাম কি পঢ়াটো শেষ হ'ব আৰু যোনটো কোৰ্চ আছিলে সেইটো শেষ হ'ব বাকীটো এইটো কেৰিয়াৰটো সদায় পঢ়িয়ে থাকিব লাগিব বাকী আজিলৈ তেন্তে আহিছোঁ বাই এতিয়া মই আকৌ পঢ়া ষ্টাৰ্ট কৰোঁ মাজতে ভিডিঅ'টো কৰি ল'লোঁ মানে কথাখিনি কৈ ল'লোঁ তেতিয়া আজিলৈ আহিছোঁ বাই